অসমীয়া নতুন বছৰৰ সশ্ৰদ্ধ শুভকামনা জনাই আপোনালোকক সুধিব খুজিছোঁ, অসমীয়া জাতি থাকিবনে? এই বহাগ আমাৰ হৈ থাকিবনে? এই গামোচাখন আমাৰ হৈ থাকিবনে? এই ভূমিত আমাৰ অধিকাৰ থাকিবনে? আমাৰ অমূল্য সম্পদৰ অধিকাৰ অসমীয়াৰ হাতত থাকিবনে? এই বহাগতে এই প্ৰশ্ন আপোনালোকলৈ। যিহেতুকে তাহানিতে ভূপেন দাই কৈছিল বহাগত জাতিয়ে স্নান কৰে, গতিকে স্নান কৰি বহাগত জাতিয়ে জাতীয় জীৱনৰ লগত সম্পৃক্ত প্ৰতিগৰাকী মানুহে এই কথাবোৰ সোধক, কেৱল সোধেই নাথাকিব, অসম বিৰোধী যিকোনো চক্ৰক সাজৰে বাধা দিব লাগিব। আছে হেংদাং লোৱা নাই, এই কথাবোৰ আৰু কৈ থাকিলে নহব। অসমৰ অৱস্থা এতিয়া অতি বেয়া। বহিৰাগতৰ হাতলৈ গৈছে অসমৰ সম্পদ। এই আমাৰ স্বাভিমান গামোচাখনো এতিয়া বহিৰাগত কোম্পানীয়ে ব্যৱসায়ত পৰিণত কৰিছে, আমাকেই তেওঁলোকে যোগান ধৰি আহিছে। গুজৰাটৰ পৰা যদি গামোচাৰ ছাপ্লাই হয়, গুজৰাট বা পশ্চিমবংগৰ পৰা যদি অসমীয়া সাজপাৰৰ ছাপ্লাই হয়, যোগান ধৰা হয়, তাতকে দুৰ্ভাগ্য অসমীয়া জাতিৰ কাৰণে কি হ'ব পাৰে। আৰু এইখিনি সময়ত এইখন চৰকাৰে কি কৰি আছে, অসমীয়াসকলক ধোঁত বনাই আছে, ধোঁত হিতাধিকাৰী সজাই আছে, ভিক্ষাৰীত পৰিণত কৰি আছে, অকামিলা কৰি আছে, এওঁলোকক কাপুৰুষত পৰিণত কৰিছে, এওঁলোকক আঁচনিৰ নামত নিষ্কৰ্মা কৰি তোলা হৈছে অসমীয়া জাতিটোক। এইখন চৰকাৰে কৰ পৰা কলৈ নিছে অসমীয়া জাতিটোক চাওক। কৰ্মঠ অসমীয়া জাতিক কেৱল অকামিলা কৰাই নহয়, অসমীয়া মাধ্যমৰ হাজাৰ হাজাৰ বিদ্যালয় বন্ধ কৰি অসমীয়া ভাষালৈও এওঁলোকে চূড়ান্ত সংকট কঢ়িয়াই আনিছে। মন কৰক, অসম বিধানসভাত হিন্দীত শপত গ্ৰহণ কৰা মন্ত্ৰীও আছে। ভাৰতৰ পূৰ্ব দেশৰ সূৰ্য উঠা এইখন অসম লাহে লাহে অন্ধকাৰে আৱৰিবলৈ গৈ আছে। অসমৰ জাতীয় দল সংগঠন বিহুৰ 7 দিন নাচি বাগি গাই ডিঙিত গামোচাখন লৈ থাকিলে অসমীয়া জাতি নাথাকে। আজি প্ৰতিটো দল সংগঠন, প্ৰতিটো জাতীয় দল সংগঠনে বিহুৰ নামত ডাঙৰ ডাঙৰ ফাংচন পাতিছে, বিৰাট বিৰাট ভাষণ দিছে, অথচ চৰকাৰৰ কোনো এটা জনবিৰোধী কাম কাজৰ বিৰুদ্ধে এওঁলোকে সাজৰে প্ৰতিবাদ কৰা নাই। কিয়? সদ্য অসম ছাত্ৰ সন্থাই জজ খেল পথাৰত তামাম বিহু পাতিছে, মুকলি বিহু, তাত ডিঙিৰ শিৰ ফুৰাই জাতীয় চিন্তা আৰু চেতনাৰে উদ্বুদ্ধ কৰিবলৈ অসমীয়া জাতীয় মানুহখিনিৰ সন্মুখত ভাষণ ৰাখিছে। কিন্তু ভাষণ ৰাখিলে হ'বনে? APSCৰ পৰা অসমীয়া প্ৰশ্নকাকত নাই, নোহোৱা হৈ গ'ল। অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা নোহোৱা হৈ গ'ল। তাৰপিছতো আপোনালোকৰ কোনো মাতবোল নাই, কোনো প্ৰতিবাদ নাই, কোনো গণতান্ত্ৰিক সংগ্ৰাম নাই। হাজাৰ হাজাৰ বিঘা ভূমি বহিৰাগত গতাই দিয়া হ'ল, আপোনালোকৰ কোনো মাতবোল নাই, কোনো প্ৰতিবাদ নাই, গণতান্ত্ৰিক প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিব পৰা নাই। কোটি কোটি টকা ঋণ লৈ কি কৰি আছে এইখন চৰকাৰে? এই ঋণ পৰিশোধ কৰাৰ উৎস কি? অসমৰ এপদ এপদ সম্পদ বন্ধ কৰি থোৱা হৈছে, কেইদিনমান পিছত হয়তো বিক্ৰী যাব। তাৰ পিছত আপোনালোকৰ কোনো সাৰ সুৰ নাই। জাজেছ খেল পথাৰত ডিঙিৰ শিৰ ফুলাই কথা ক'লেই নহ'ব ডাঙৰীয়া। ওলাই আহক, প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলক আৰু এওঁলোকক বাধ্য কৰাওক অসম বিৰোধী কোনো কাম কাজ যাতে কৰিব নোৱাৰে। ডিঙিত গামোচা লৈ ঢোলটো বজালেই জাতি নাথাকে ডাঙৰীয়া, মন কৰিব কথাবোৰ। এই 7 দিন আমি বিৰাট অসমীয়া গামোচাখন ডিঙিত লৈ বাকী সময়ত মুখত চেলটেপটো লগাই জাতিক ৰক্ষা কৰিব নোৱাৰে ডাঙৰীয়া। আৰু শৰাইঘাটৰ শেষ যুদ্ধত অৱতীৰ্ণ হৈ চৰকাৰ গঠন কৰা আমাৰ স্বদেশী শাসক গোষ্ঠীসকল, যদি অসমীয়া জাতিটোক আপোনালোকে ভাল পায়, তেতিয়াহ'লে অসমীয়াৰ অস্তিত্ব ৰখাৰ বাবে কাম কৰক। অসমৰ মাটি, অসমৰ সম্পদ এনেকে বহিৰাগতৰ হাতত তুলি নিদিব মোৱা হয়। অসমীয়া লোকসকলক স্বাৱলম্বী কৰি তোলক, অসমীয়া লোকসকলক হিতাধিকাৰী নকৰিব, অসমীয়া লোকসকলক উদ্যোগী কৰি তোলক। দুৰ্ভাগ্যজনকভাৱে খেতি পথাৰ ক্ৰমে ক্ৰমে হ্ৰাস হৈ আহিছে আৰু বহিৰাগতই হাইৱে ৰাস্তাৰ দুয়োপাৰৰ মাটিবোৰ দখল কৰিছে, তাত ডাঙৰ ডাঙৰ উদ্যোগ বনাবলৈ গৈ আছে। আৰু সেই উদ্যোগত চিকিউৰিটি 3য় বা 4ৰ্থ বৰ্গৰ কাম কৰি আমি সন্তুষ্টি ল'ম অসমীয়া জাতি। এতিয়া জাতিটো মৃতপ্ৰায় অৱস্থাত উপনীত হৈছে। জাতিক ইয়াৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে আৰু অনাগত সময়ত এই গামোচাখন লোৱাৰ অধিকাৰ আমাৰ নাথাকিব। এই গামোচাখন বণিক গোষ্ঠীৰ হাতলৈ যাব। তথাকথিত একাংশ ৰাজনৈতিক নেতাৰ চূড়ান্ত ভণ্ডামিৰ কাৰণে বৃহত্তৰ অসমখন থান বান হবলৈ আৰম্ভ কৰিছে। হিন্দু মুছলমান পিছত কৰিব, আগতে অসমীয়া হওক, স্বাভিমানী অসমীয়া, পৰাক্ৰমী অসমীয়া হওক। শংকৰ মাধৱৰ অসমখন, শংকৰ আজানৰ অসমখন, আব্দুল মালিকৰ অসমখন, ভূপেন হাজৰিকাৰ অসমখন, জ্যোতিপ্ৰসাদৰ অসমখন আমাক লাগে। সেই অসমখন আমি বিচাৰো। গতিকে অসমত সাম্প্ৰদায়িক বিহবাস্প বিয়পাই যিসকলে ৰাজনীতি কৰিব খুজিছে যে তোমালোক সাৱধান, এইখন অসম তোমালোকে ভাঙিবলৈ নোৱাৰিবা, অসমীয়াই এই অধিকাৰ তোমালোকক দিয়া নাই। গতিকে অসমীয়া জাতীয়তা, অসমীয়া অস্তিত্ব, অসমীয়া সত্তাটো জীয়াই ৰাখিবৰ কাৰণে প্ৰতিগৰাকী অসমীয়াই এইখন চৰকাৰ বুলি নহয়, প্ৰতিখন চৰকাৰৰে অসম বিৰোধী কাম কাজৰ বিৰোধিতা কৰিব লাগিব, প্ৰয়োজনত ওলাই আহিব লাগিব ৰাজপথলৈ। ধন্যবাদ।